হয় নমস্কাৰ। আজি মই গৈছিলোঁ আপোনাৰ সাই বাবা মন্দিৰ 14 মাইল দুৱাৰিকা মাই মন্দিৰ বুলিও কয় সেইটো আছে আপোনাৰ অসম মেঘালয় বৰ্ডাৰ যিখিনি সীমান্ত কয় আসাম ছাইডতে আছে মানে অসম ছাইডত আছে। এই মন্দিৰটোৰ ভিতৰত আপোনাৰ কেনেকুৱাকৈ কি মানে স্থাপন আছে কেনেকুৱাকৈ থাপনা ৰখা হয় কি আৰু সেইখিনি অলপ দেখাবৰ কাৰণে সাধাৰণ মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত আপোনাৰ মেইন কথা হৈছে কি মোবাইল আপোনাৰ ফটো আৰু ভিডিঅ' বা এইবোৰৰ এলাও নাই। ইয়াত লিখাই আছে আপোনালোকে দেখা পাব চাগে ৰ'ব। ইয়াতো আপোনাৰ এইটো যোৱাৰ পিছতে আপোনাৰ আহিব মোবাইল আৰু ফটো আপোনাৰ ইয়াত এলাও নকৰে। সেইটো কমিটিৰ পৰা নিৰ্ধাৰণ কৰা আছে। কি কথা কি বাৰ্তা এইটো নাজানো বাৰু, কিন্তু তথাপি মই অলপ ৰিকুৱেষ্ট কৰিলোঁ যিখিনি যে অলপমান জাষ্ট এটা ক্লিপ এটা ল'ম এনেকুৱা আৰু মেনেজ কৰিলোঁ আৰু মেনেজ যিটো কৰা বুলি কয় মেনেজ কৰি পেলাই। যিহেতু মই ইয়াত আহি থাকোঁ আগে পিছেও আহিছোঁ বহুতবাৰ আহিছোঁ। কোম্পানী কিবা ট্ৰাক চাক ল'লে বা হেভি ভেহিকেল হওক লাইট ৱেইট ভেহিকেল যিকোনো বাহন ল'লে মেক্সিমাম ইয়াতে অহা যায়। যাওঁ গণেশ মন্দিৰতো যাওঁ 9 মাইল যিটো আছে আৰু ইয়াতো আহোঁ। দুইফালে মানে মিলি পেলাই চলোঁ যিহেতু ৰাস্তাটো মই অহা যোৱা কৰি থাকোঁ। সাই বাবাতো আহোঁ সেনেকুৱা হয়। তো খুব ভাল পৰিৱেশ মন্দিৰটো, খুব নিৰল একদম শান্তিপূৰ্ণ জেগা মানে আৰু আপুনি আহি পেলাই ক'বই নোৱাৰিব পূৰা নিৰল নিস্তব্ধ। হাই গণ্ডগোল ভিৰ চিৰ একো নাই, খুব পৰিপাটি গৈ আছে মন্দিৰ সজোৱা। আপোনালোকে আহক নিজে নিজে পূজা যদি দিয়ে পূজা অৰ্চনা যায় য'ত কৰে য'ত যাৰ যেনেকুৱা ইচ্ছা এনেকুৱাকৈ পূজা অৰ্চনা কৰক, কৰি পেলাই আপুনি যাব পাৰে। মেইন আপোনাৰ যিটো মন্দিৰৰ মানে মেইন আমাৰ থাকে আৰু থানখন আসনখন সাই বাবাৰ সেই আসনখনত আপোনাৰ মোবাইল এলাও নাই, নহ'লে সেইখিনিও দেখাব পাৰিলোঁ হয়। তাত মই কৈছিলোঁ ৰিকুৱেষ্ট কৰিছিলোঁ পণ্ডিতজনক, তেখেতে ক'লে নাই তাত নহ'ব আপুনি বাহিৰৰ পৰা অলপ লয় যদি লওক সেইখিনিত কোনো কথা নাই। আৰু স্কুটিখন যেতিয়া পূজা কৰিলে সেইখিনি সময়ত অলপ মানে লৈছোঁ আৰু তেখেত যোৱাৰ পিছতে লৈছোঁ। তেখেতো নাহে তাৰমানে সন্মুখত কৈছে যে আমি যায়গা হাম উচকে বাদ আপ লৈ লিজিয়ে। ঠিক আছে এইখন স্কুটিখন TVS জুপিটাৰ 110 লাইট ৱেইট ভেহিকেল ভালে হয় স্কুটিখন TVSৰ মাইলেজ চাইলেজ ভাল চলে মজা আছে। ইয়াৰ আগতে এখন এনেকুৱাই আছিল 110ৰ যিটো আগৰ মডেল আছিল এইটো আপোনাৰ BS6ৰ আহিল অলপ কিবা কিবি চেঞ্জ কৰিছে আৰু ইয়াৰ ওপৰতো আছে টপ মডেল আছে 125ত হাইব্ৰিডো হৈছে আপোনাৰ এইখন স্কুটিতে যিটো হাইব্ৰিড টেকন'লজি কাৰত ব্যৱহাৰ হয় সেইটো হৈছে স্মাৰ্ট হাইব্ৰিডটো।